আগন্তুক বিটিআৰ নিৰ্বাচনত ইউপিপিএলৰ লগত মিত্ৰতা কৰিব অগপ দলে। বিটিআৰত ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বঁটা। গোৰেশ্বৰত ৰাজ্যসভাৰ সাংসদ আৰু অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গোৰেশ্বৰত 4 জুলাইত ৰাজ্যসভাৰ সাংসদ তথা অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সাংসদ বৈশ্যই কয় যে বিটিআৰৰ নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত ইতিমধ্যে ইউপিপিএলৰ লগত প্ৰাৰম্ভিক আলোচনা হৈছে। অচিৰে এই সন্দৰ্ভত দুটা দলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। অগপৰ তামোলপুৰ জিলা সমিতি, তামোলপুৰ সমষ্টি সমিতি আৰু গোৰেশ্বৰ সমষ্টি সমিতিৰ উদ্যোগত নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক 4 জুলাইত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গোৰেশ্বৰৰ বিষ্ণুৰাভা ভৱন প্ৰাংগণত অনুষ্ঠিত এখন সভাত অগপৰ তামোলপুৰ জিলা সমিতি আৰু গোৰেশ্বৰ সমষ্টি সমিতি আৰু অসম কৃষক পৰিষদৰ নলবাৰী জিলা সমিতি, যুৱ পৰিষদৰ তামোলপুৰ জিলা সমিতি, গোৰেশ্বৰ ব্লক ইউপিপিএলকে ধৰি কেইবাটাও সংগঠনে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত অগপৰ কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি পৰেশ বৈশ্যকে ধৰি শতাধিক অগপ আৰু ইউপিপিএলৰ নেতাকৰ্মী উপস্থিত থাকে। লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। গোৰেশ্বৰ আমাৰ ৰঙিয়া বিধানসভাৰ অন্তৰ্গত আছিল আৰু এই অঞ্চলত মোৰ ব্যাপক ভোট দিছিল। ৰঙিয়াত তেতিয়া মই 48,000 ভোট পাইছিলোঁ। গতিকে আজি মোৰ যিটো চিনাকি পাৰ্লিয়ামেণ্টত, তাত মঙলদৈ লোকসভাৰ অৰিহণা আছে, ৰঙিয়া বিধানসভাৰ অৰিহণা আছে, গোৰেশ্বৰৰ অৱদান আছে। সেয়েহে আজি মই উৎফুল্লিত হৈছোঁ আৰু মোক সম্বৰ্ধনা জনোৱাৰ কাৰণে অসম গণ পৰিষদৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক, ইউপিপিএল দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক আৰু যিবিলাক দল সংগঠনে মোক সম্বৰ্ধনা জনালে আটাইৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পুণ্যতিথি, তেখেতক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। সুগন্ধি কবি আজি আমাৰ হিৰোদাৰ এই ভাষাজীৰ আজি পুণ্যতিথি। আনহাতে অসম আন্দোলনৰ এগৰাকী সুৰ সমৰ্থক, আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰা বীণা ভট্টাচাৰ্য ডাঙৰীয়া হ'ল কবি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। যিহেতু বিটিআৰ নিৰ্বাচন আহি আছে, আপোনালোকে বিটিআৰ নিৰ্বাচন ঘোষণা নকৰাতে মিত্ৰতাৰ ফালে গৈছে, মিত্ৰতাৰে আপোনালোকে নিৰ্বাচনী ভোটদানীটো পাৰ কৰিব। চাওক, আমি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, ইউপিপিএল দলে মিত্ৰজোঁটেৰে অসমৰ চৰকাৰত আছোঁ আৰু আমি মিত্ৰতাৰে আগবাঢ়িছোঁ। ভৱিষ্যতেও আমি মিত্ৰতাৰে যাম। ইউপিপিএল দলৰ আমাৰ আলোচনা আৰম্ভ হৈছে, চূড়ান্ত পৰ্যায় পোৱা নাই। বিটিআৰ নিৰ্বাচনত অসম গণ পৰিষদে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আশা প্ৰকাশ কৰিছে। আমি সকলোৰে সহায় সহযোগ কামনা কৰোঁ। কিমানটা সমষ্টিত নিৰ্বাচন হ'ব? এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা আছে। ছেপ্টেম্বৰ অক্টোবৰত ইলেকশ্যন হ'ব। তেতিয়া নিশ্চয় সময়ত সবিশেষ যেতিয়া চূড়ান্ত হ'ব আপোনালোক আমি অৱগত কৰিম। এটা কথা নিশ্চিত, বিটিআৰত এইবাৰ অসম গণ পৰিষদে নিৰ্বাচন খেলিব আৰু বিটিআৰত অসম গণ পৰিষদে পূৰ্বতে মুদৈবাৰী জিকিছিল। এইবাৰো বিটিআৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী বিজয়ী হ'ব। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।